নমস্কাৰ কৃষক বন্ধুসকল। এইবছৰ পুনৰাই মই বংগবন্ধু নামৰ ধান আৰু পাঞ্চমনা 804 ভেৰাইটিৰ খেতিডৰা পুনৰাই কৰিছিলোঁ, কিন্তু যোৱা বছৰৰ নিচিনা ঠিক তেনেকুৱাকৈ ভাল হোৱা নাই। এয়া চাওক, আৰু তাৰ কাৰণ একমাত্ৰ এটাই কাৰণ যে মই বিধানবোৰ কঠীয়াটো নিজে ঘৰত ৰাখি থৈ সেই কঠীয়া সিঁচি ধান ৰুইছিলোঁ। সেইকাৰণে কিজানি ধানবোৰ ভাল নহ'ল। এয়া চাওক, কিছুমান ওলাইছে, কিছুমান চাউল লাগিব ধৰিছে। গছাবোৰ যিমানখিনি বাঢ়িব লাগিছিল, পোখা আহিব লাগিছিল, পোখা অহা নাই আগৰ নিচিনা। ইয়াৰ কাৰণ এইটাই যে যদিহে অৰিজিনেল পেকেট ধানটোৰ বিধান কিনি আনি ৰোপণ কৰা যায়, তেতিয়াহে ভাল ফল পোৱা যায়। আৰু যদি ঘৰত ৰাখি বিধানবোৰ জাতবোৰ ঘৰতে ৰাখি থোৱা কঠীয়া পেলাই ৰোৱা ধানৰ উৎপাদন তেনেকুৱা নহ'বও। এতিয়ালৈকে ধানৰ এয়া খেতিডৰা চাওক, আপোনালোকে দেখিব পাইছে সেৰেঙা গছবোৰ মাজে মাজে কিছুমান নায়েই ধান, পোখা মৰা নাই, ক'ৰবাত মৰহিও গৈছে। হয়তো হ'ব পাৰে ঔষধ দিয়া নাই বুলি। মই কিন্তু ঔষধো স্প্ৰে কৰিছোঁ, টাইমমতে সাৰ পানী যোগান ধৰিছোঁ। আৰু ইপিনে মোৰ পানী যোগানৰ কাৰণে মোৰ মেচিনৰো ব্যৱস্থা আছে, মেচিন ঘৰো আছে। এয়া তথাপিও ধানবোৰ খেতিডৰা মোৰ ভাল নহ'ল। যোৱা বছৰ পাঞ্চমনা আৰু বংগবন্ধু ধান দুটা এক বিঘাত মোৰ 40 মোন ধান পাইছিলোঁ, কিন্তু এইবাৰ কিজানি 20-25 মোন 2 বিঘাত পাম নে নাই, সেয়াও ভাগ্যৰ বিষয় হ'ব। এই খেতিডৰা ইমান ভাল হোৱা নাই। খেতিয়ক বন্ধুসকল, আপোনালোকে পাৰিলে উন্নত মানৰ হাইব্ৰিড জাতবোৰ অৰিজিনেল পেকেট যিটো প্ৰডাকশ্যনৰ পেকেট ছাপ্লাই আহে, সেইটো কিনি ৰুবলৈ চেষ্টা কৰিব। ঘৰত ৰাখি থোৱা কঠীয়া নুৰুলে ভাল। মই নিজে প্ৰমাণ পালোঁ। মই নিজেই খেতি কৰি লগাই এইবিলাক ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। যিসকল খেতিয়ক বন্ধু মোৰ নিচিনাকৈ খেতি কৰি থাকে, তেখেতসকলে কেনেকুৱা ফল পাইছে নিশ্চয় কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। থেংক ইউ।